জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আজি দুদিনমানৰ আগত এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ আৰু কৈছিলোঁ যে আপোনালোকৰ 47+48 পৰা ৰিটেন টেষ্টৰ কাৰণে নাম অহাৰ চান্স আছে। কিন্তু তাতে মই 7খন ডিষ্ট্ৰিক্টৰ কথা উল্লেখ কৰিছিলোঁ। সেই 7খন ডিষ্ট্ৰিক্টত আপোনালোকৰ 47+48 পৰা নাম অহাৰ চান্স আছে। আপোনালোকে ভিডিঅ'টো ভালদৰে নাচায় আৰু তাৰ পাছত মোক কমেণ্ট কৰে যে 47-48 পৰা কেনেকৈ আহিব। যোৱাবাৰ আমাৰ 52 বা 53 পৰা আহিছে, এইবাৰ কেনেকৈ 47-48 পৰা আহিব, এনেদৰে কমেণ্ট কৰিছিলোঁ। কিন্তু মই আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ কথা কোৱাই নাছিলোঁ। মই যোনকেইখন ডিষ্ট্ৰিক্টৰ কথা কৈছিলোঁ, সেইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে যদি কমেণ্ট কৰে তেনেকৈ বেলেগ কথা। কিন্তু আপোনালোকৰ যদি মই ভিডিঅ'টোত জনাই দিছিলোঁ, আপোনালোকৰ অসমৰ সকলোতকৈ কম কাট অফ যোৱা জিলাকেইখনৰ ওপৰত ভিডিঅ'টো বনাইছিলোঁ। 7খন জিলা মই উল্লেখ কৰিছিলোঁ। তাতে আপোনালোকে কি হৈছে, অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলা ধৰি লওক বাক্সা আৰু বেলেগ তেনেকুৱা আছে। মই বাক্সা বুলি কোৱা নাই, কিন্তু তাৰ কেণ্ডিডেটে কমেণ্ট কৰিছে যে 52-53 গৈছিলে যোৱাবাৰ, এইবাৰ কেনেকৈ 47-48 যাব। হয়, নাযায়। আপোনালোকৰ ডিষ্ট্ৰিক্টত 47-48 নাযায়। আপোনালোকে ভিডিঅ'টো চোৱা নাছিলে, সেইকাৰণে ডাইৰেক্ট মোক কমেণ্ট কৰি ক'লে তেনেকৈ। আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব ভালদৰে মই কি ক'ব বিচাৰিছোঁ। আৰু মই তাতে জনাই দিছিলোঁ যে অসমৰ সকলোতকৈ কম কাট অফ যোৱা জিলা কোনখন, ডিমা হাছাও। ডিমা হাছাও জিলাখনত যোৱাবাৰ ইউআৰ কেটেগৰীত মেইলত গৈছিলে আপোনাৰ 43.36। তেনেহ'লে এইবাৰ আপোনালোকৰ কিমান যাব, নিশ্চয় আপোনালোকে ভাবিব পাৰিছে। হয়তো অলপমান কম যাব, হয়তো অলপমান বেছি যাব। বেছি যোৱা চান্সটো বহুত কম, কিন্তু অলপমান কমহে যাব। মোৰ মতে আপোনালোকক 42 বা 43 পৰাই আহিব ধৰি ল'লোঁ। মই সেইকাৰণে কৈছিলোঁ 47+48 পৰা নাম অহাৰ চান্স আছে সেইকেইখন ডিষ্ট্ৰিক্টত। তেতিয়া চাওক, আপোনালোকক 52 বা 53 পোৱা ডিষ্ট্ৰিক্টখনৰ কেণ্ডিডেটে যদি কমেণ্ট কৰি কয় ডিমা হাছাও ডিষ্ট্ৰিক্টখনৰ কথা কৈছোঁ মই, আৰু বেলেগ এখন ডিষ্ট্ৰিক্টৰ যদি কেণ্ডিডেটে কমেণ্ট কৰে 52 বা 53 পৰা আহিব, তেনেহ'লে ভাবক, যদি ডিমা হাছাও ডিষ্ট্ৰিক্টত 52 বা 53 পৰা আহে, তেনেহ'লে অসমৰ সকলোতকৈ হায়েষ্ট কাট অফ যোৱা জিলাখনত কিমানকৈ আহিব আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। যদি অসমৰ সকলোতকৈ কম কাট অফ যোৱা জিলাখনতে যদি 50+ বা 52 আহে, তেতিয়াহ'লে অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলাখনত কিমান আহিব। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব, ভিডিঅ'টো ভালদৰে শুনিব, তাৰপাছত মোক কমেণ্ট কৰিব। যদি নুশুনাকৈ আপোনালোকে কমেণ্টবোৰ কৰে, মোক কমেণ্টৰ ৰিপ্লাই দিবলৈ অসুবিধা হয় আৰু কমেণ্টবোৰ পঢ়িও মোৰ ভাল নালাগে। সেইটো কাৰণে আপোনালোকে যদি ভিডিঅ'বোৰ চাই বেয়া পায়, তেনেহ'লে চাব নালাগে। ভিডিঅ'টো স্কিপ কৰি দিব বা কাটি দিব, কিন্তু এনেই আপোনালোকে কমেণ্ট নকৰিব। বহুত সকলোকে কোৱা নাই, কিন্তু কিছুমান আছে অলপমান ভিডিঅ' চাব, দুই এষাৰ কথা শুনিব, লগালগ কমেণ্ট দিব। গতিকে আপোনালোকে কমেণ্টবোৰ দিয়াৰ আগত ভালদৰে ভিডিঅ'টো শুনিব, তাৰপাছত কমেণ্ট কৰিব। কথাটো কি ক'ব বিচাৰিছিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। সকলোকে মই কোৱা নাছিলোঁ, যিকেইজনে অলপমান ভিডিঅ'টো চাই কমেণ্ট কৰে মই তেওঁলোকক কৈছিলোঁ। গতিকে সকলোৱে গাত পাতি নল'ব কথাটো, আৰু বেয়া নাপাব মোক কোৱাৰ কাৰণে। আৰু যিকেইজনক কৈছোঁ মই তেওঁলোকেও বেয়া নাপাব। মই কৈ দিছোঁ আপোনালোকক, ভিডিঅ'টো ভালদৰে চাই ল'ব আপোনালোকো, তাৰপাছত মোক কমেণ্ট কৰিব। মই কমেণ্ট কৰিলে বেয়া নাপাওঁ, কোনো কথা নাই, কিন্তু আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰিব, ঠিক আছে। এতিয়া আজি মই কৈ দিছোঁ, আপোনালোকে কমেণ্ট কৰিছিলে যে অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলা কোনকেইখন, জিলাকেইখনৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব। ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, কিন্তু আপোনালোকে কৈ আছিলে কাৰণে বনাই দিছোঁ। ফাৰ্ষ্টতে আপোনালোকে নিশ্চয় গম পায় অসমৰ সকলোতকৈ হায়েষ্ট কাট অফ যোৱা জিলা কোনখন, বাক্সা। যোৱাবাৰ কিমান কাট অফ গৈছিলে, যদি নাজানে চাই লওক। মই গোটেই লিষ্টখন দেখাই দিছোঁ আপোনালোকক। 7খন ডিষ্ট্ৰিক্টৰ মই লিষ্ট দেখাই দিছোঁ, কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিলে। বাক্সা ডিষ্ট্ৰিক্টখনৰ চাই লওক আপোনালোকে। বাক্সা ডিষ্ট্ৰিক্টত ইউআৰ মেইলৰ গৈছিলে 54.31, ফিমেল 33.46, OBC MOBC মেইল 53.44, ফিমেল 29.71, SC মেইল 53.11, ফিমেল নাই, STH মেইল নাই, ফিমেল 22.65, STP মেইল 54.12, ফিমেল 32.76. নেক্সট মাজুলী ডিষ্ট্ৰিক্ট, UR মেইল 52.51, ফিমেল নাই, OBC MOBC মেইল 50.00, ফিমেল নাই, SC মেইল 51.55, আৰু বাকীকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট নাই। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নেক্সট, UR মেইল 52.47, ফিমেল 29.14, OBC MOBC 51.6, ফিমেল 27.52, SC মেইল 49.36, ফিমেল নাই, STH মেইল ফিমেল নাই, STP মেইল 52.26, ফিমেল নাই। নেক্সট আহিল 4 নম্বৰতে লখিমপুৰ ডিষ্ট্ৰিক্ট, UR মেইল 52.41, ফিমেল 29.89, OBC MOBC মেইল 51.51, ফিমেল 29.34, SC মেইল 51.06, ফিমেল নাই, STH মেইল 45.27, ফিমেল নাই, STP
মেল 52.14, ফিমেল নাই। 5 নম্বৰতে আহিলে বঙাইগাঁও ডিষ্ট্ৰিক্ট। ইউ আৰ মেল 52.41, ফিমেল 26.86। OBC MOBC মেল 51.84, ফিমেল 25.82। SC মেল 51.16, ফিমেল নাই। STH মেল ফিমেল নাই। STP 48.85, ফিমেল নাই। 6 নম্বৰতে আহিলে গোৱালপাৰা ডিষ্ট্ৰিক্ট। ইউ আৰ মেল 52.08, ফিমেল 29.11। OBC MOBC মেল 50.1, ফিমেল 26.08। SC মেল 50.88, ফিমেল 23.82। STH মেল 47.35, ফিমেল নাই। STP মেল 51.9, ফিমেল নাই। 7 নম্বৰতে আহিলে যোৰহাট ডিষ্ট্ৰিক্ট। ইউ আৰ মেল 52.05, ফিমেল 30। OBC MOBC মেল 51.42, ফিমেল 29.6। SC মেল 50.92, ফিমেল নাই। STH মেল 36.61, ফিমেল নাই। STP মেল 51.81, ফিমেল নাই। এইকেইখন হ'ল অসমৰ সকলোতকৈ হায়েষ্ট কাট অফ যোৱা জিলা। মানে যোৱাবাৰ আপোনালোকৰ যেতিয়া ৰিটেন টেষ্টৰ কাৰণে নাম আহিছিলে তেতিয়া আপোনালোকৰ এই 7খন ডিষ্ট্ৰিক্টত সকলোতকৈ হায়েষ্ট কাট অফ গৈছিলে। ফাৰ্ষ্টতে আহিলে বাক্সা ডিষ্ট্ৰিক্ট, ছেকেণ্ড আহিলে মাজুলী, থাৰ্ড কোকৰাঝাৰ, ফ'ৰ্থ লখিমপুৰ, ফিফথ বঙাইগাঁও, 6 গোৱালপাৰা, 7 যোৰহাট। এই 7খন ডিষ্ট্ৰিক্টতে অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা দেখা গৈছিলে যোৱা বছৰ। আপোনালোকে সুধি আছিলে, গতিকে জনাই দিলোঁ আপোনালোকক অসমৰ সকলোতকৈ হায়েষ্ট কাট অফ যোৱা জিলা কোনকেইখন আৰু কিমানৰ পৰা নাম অহাৰ চান্স আছে। কিমানৰ পৰা নাম অহাৰ চান্স আছে মই ক'ব নোৱাৰিম। গতিকে ভিডিঅ'টো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আপোনালোকৰ ৰিটেন টেষ্ট আৰু আপোনালোকক কিহত অনুষ্ঠিত হ'ব জনাই দিছে। সেইদিনা এটা ভিডিঅ' ওলাইছিলে, কৈছে ফেব্ৰুৱাৰী নে মাৰ্চ, মই ধৰিব নোৱাৰিলোঁ, মাৰ্চতে হ'ব চাগে আপোনালোকৰ ৰিটেন টেষ্ট। গতিকে প্ৰিপেৰেশ্যন কৰি থাকক ভালদৰে, হাতত সময় আছে আপোনালোকৰ 2 মাহ ধুনীয়াকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ পাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।